নমস্কাৰ মই মৌচুমীয়ে আপোনালোক সকলোকে স্বাগতম জনাইছো ডক্টৰ ভূপেন হাজৰিকাৰ গীতৰ এক মহাযুদ্ধ আমাৰ ভূপেনদালৈ স্বাগতম জনাইছো আমাৰ শ্ৰদ্ধাৰ বিচাৰক মণ্ডলীক আমাৰ মাজত আছে শ্ৰদ্ধাৰ ৰমেন চৌধুৰী ছাৰ আমাৰ মাজত উপস্থিত আছে ৰমেন বৰুৱা ছাৰ আমাৰ লগত আছে সুদূৰ কলকাতাৰ পৰা আহি আমাৰ মাজত আজিৰ এই অনুষ্ঠানত যোগ দিছেহি শ্ৰদ্ধাৰ চঞ্চল খান ছাৰ আমাৰ মাজত আছে সূৰ্য গোস্বামীদেৱ ছাৰ আপোনালোক সকলোকে আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছো পোন প্ৰথমে মঞ্চত আমন্ত্ৰণ জনাইছো মই বিশাখাক মঞ্চলৈ আমন্ত্ৰণ জনাইছো হাতীও ধৰিলো তাইকো মুহিলো সাতুৰি গদা ধৰে নৈ গৌৰী পুৰীয়া গাভৰু দেখিলো হাতী ধৰিবলৈ মহলৰ কাষতে নৈৰে পাৰতে আছিলে অকলে ৰৈ গৌৰী পুৰীয়া গাভৰু দেখিলো হাতী ধৰিবলৈ গোৱালপাৰাত হাতী মাউত নানা শিৱসাগৰৰ গভীৰ হাবিত গাইছিলো বিহু বহাগ কি গাইছিলো পৰ্বতে পৰ্বতে বগাব পাৰো মই পৰ্বতে পৰ্বতে বগাব পাৰো মই লতানো বগাবলৈ বলিয়া হাতীকো বলাব পাৰো মই বলিয়া হাতীকো বলাব পাৰো মই তোমাক নুবলাবলৈ টান গাভৰুৰ বলালো লতাও বগালো বিহু গাই অচিন সুন্দৰী চিথৰি নিলো কষ্ট কৰিলে ৰত্ন মিলিব কথাটি শিকিলো হে গৌৰী পুৰীয়া গাভৰু দেখিলো হাতী ধৰিবলৈ হাতীও ধৰিলো তাইকো মুহিলো সাতুৰি গদা ধৰে নৈ গৌৰী পুৰীয়া গাভৰু দেখিলো হাতী ধৰিবলৈ চোখ পানী কৰি কৰি হস্তিনী ধৰিলো ধৰাৰ পিছত মহলদাৰ চননি লভিলো হে কইনাকে দেখুৱামগৈ দিখো নৈৰে পা
হে গৌৰী পুৰীয়া গাভৰু দেখিলো হাতী ধৰিবলৈ গৈ হাতীও ধৰিলো তাইকো মুহিলো হাতুৰি গদাধৰ নৈ হে গৌৰী পুৰীয়া গাভৰু দেখিলো হাতী ধৰিবলৈ গৈ মহলৰ কাষতে নৈৰে পাৰতে আছিলে অকলে ৰৈ গৌৰী পুৰীয়া গাভৰু দেখিলো হাতী ধৰিবলৈ গৈ গৌৰী পুৰীয়া গাভৰু দেখিলো হাতী ধৰিবলৈ গৈ গৌৰী পুৰীয়া গাভৰু দেখিলো হাতী ধৰিবলৈ গৈ পোনে পোনে আমি সূৰ্য গোস্বামী ছাৰৰ ওচৰলৈ যাব বিচাৰিম। বিশাখা তই গানটো খুব ভাল লাগিছে শুনি, তই বজোৱা কিন্তু সাংঘাতিক বঢ়িয়া, মাজত এটা ঠেকা দিছে তবলা বহুত আছে, বহুত ক্লাছ পুনৰ হাত চাপৰি। আৰু আৰু তেওঁলোকে সঁচাকৈ ক'ব গ'লে কোম্পানীখিনি খুব জোখ মাখ কৰি বজাই আছে, বেছি দিয়াও নাই কমাও দিয়া নাই, একদম জোখত মাখকৈ বজায়। এনেকৈ বজালে মৌচুমী চৰিত্ৰ খুব ভাল গায়, তেওঁলোকে বজাওঁতে তেনেকৈয়ে বজাব লাগিব, জোখ মাখ কৰি বজালে গায়কগৰাকীয়ে খুব ভাল পায়। এনিৱে বিশাখা খুব ভাল লাগিছে তোমাৰ। দেখিছা ভূপেন দাই গৌৰীপুৰৰ গানৰ লগত খুব বিহু লগাই দিছে, দেখিছেনে কিমান ইণ্টেলিজেণ্ট, কিমান হি নেভাৰ ৰিয়েলাইজ হি ৱাজ গ্ৰেট ইউ ন'। ইমান এজন ব্যক্তি তেওঁ কেতিয়াও অনুভৱ নকৰিছে যে মই যে গ্ৰেট এজন। এনিৱে তোমাৰ গানটো খুব ভাল লাগিছে, তোমাৰ কণ্ঠত এই গানটো বেছিকৈ ভাল লাগিছে। ধন্যবাদ ছাৰ, থেংক ইউ। ইমান সুন্দৰভাৱে আপুনি বিশাখাক আশীৰ্বাদ দিছে, তাৰ বাবে ধন্যবাদ। আমি চঞ্চল খান ছাৰৰ ওচৰলৈ গৈছোঁ। তুমি খুব ভাল গাইছা গানটো। ভূপেন দা এই গীতটোৰ ওপৰত যিটো আবার আকৌ বিহু আহি গ'ল, হয় হ্যাঁ আকৌ তুমি এইটো আমাদের কলিকাতাত পল্লী গীতি কয়, হ্যাঁ পল্লী গীতি। এই গানটোৰ একটা বিরাট হেৰি আছে, ঘটনা আছে। একটা ঘটনা কি জানা, বাংলাদেশত মই আর ভূপেন দা গৈছিলোঁ, তাতে গৈ পেলাই রুনা লাইলা এই গানটো শুনিছে। ৰুণা লাইলা শুনি পালে এই গানটো কি গাইছে না বাঙালির, ভালো কইরা বাজাও তো তারা সুন্দরী কন্যা নাচে। চাওচোন ক'ত পৰা ক'ত কি কৰিছে, হ্যাঁ মানে সুৰটো সুন্দৰ লাগিছে। সেইটো বাঙালীত পল্লী গীতিত ফটফট কৰি বলে দাদা এইটো আপুনি যদি পারমিশন দেয় তেতিয়াহ'লে মই ৰেকৰ্ড কৰিম। দাদা বলে নহয় এইটো মোৰ গান নেকি, এইটো গোটেই মানুহৰ গান, এইটো তি গাই দিলা ভালো কইরা বাজাও দোতারা সুন্দরী কন্যা নাচে। ভাল লাগে মানে এইসব বাঙাল, তুমি বিরাট ভাল গাইছো, খুব ভাল, ধন্যবাদ খুব ছাৰ, ভাল। খুব সুন্দৰভাৱে আপুনি আমাক জনালে ভূপেন দাৰ কিছু কথা, তাৰ বাবে ধন্যবাদ জনাইছোঁ। আমি ৰমেন বৰুৱা ছাৰৰ ওচৰলৈ আহিছোঁ। এইবোৰ গীত শুনি থাকিলেতো নিজৰো গাবলৈ মন যায়। মৌচুমীটো উঠিয়ে আহিলে, তেওঁ ৰ'ব নজনাকৈ উঠি নোৱাৰিলে। আহিছে। মই যদি ভুল কোৱা নাই, তুমি গমেই পোৱা নাই ছাৰ চাগে মই উঠি গম অহা। পোৱা নাই, হয় খুব ভাল আচলতে। গতিকে এনেই গালেও ভাল লাগিব এইবোৰ গীত, হয় হয় কোনোবাই বেয়াকৈ গালেও ভাল লাগিব। ছাৰে 6 নম্বৰ দিছে। আমি ৰমেন চৌধুৰী ছাৰৰ ওচৰলৈ গৈছোঁ। যিবোৰ গান মই আৰু আগতে এবাৰ কৈছোঁ, যিমানখিনি দৰকাৰ এক্সপ্ৰেশ্যন সিমানখিনিহে দিব লাগিব। তাতকৈ যদি বেছি দিব খোজা, তুমি একদম ক'ব নোৱাৰাকৈ যে গাই আছা গানটো, কিন্তু অভাৰ এক্সপ্ৰেশ্যন দিলে গানবিলাক শুনি ভাল নালাগে। ভূপেন দাই তেনেকৈ গোৱা নাছিলে গানবিলাক। আৰু গানৰ এইটো বহুত ভেৰিয়েশ্যন আছে, চেঞ্জ অভাৰবিলাক যেতিয়া হ'ব, যেতিয়া আপছ এণ্ড ডাউনছ আছে গোটেইখিনি বস্তু, তোমাৰ কেতিয়াবা হয়তো একজেক্টলি গুচি গৈছা, তাৰপিছত আকৌ তোমাৰ তললৈ নামি আহোঁতে হয়তো অকণমান ডিষ্টেঞ্চ হৈছে, নহ'লে চব ঠিক আছিলে। এই গানটো আকৌ ভালকৈ বহুতবাৰ শুনিবা, শুনি পেলাই আৰু এবাৰ গাবা, তেতিয়া তুমি ভুলবিলাক তোমাৰ নিজে শুধৰাই ল'ব পাৰিবা। মোৰ পৰা তুমি 6 নম্বৰ ছাৰে পাইছা। 6 নম্বৰ দিছে। আমি ধন্যবাদ জনাইছোঁ, তোমালৈ শুভকামনা থাকিল। ভূপেন দাৰ অনুৰাগী বাৰু ক'ত নাছিল, য'তেই দেখোন ভূপেন দা ত'তেই কেৱল মানুহ আৰু মানুহৰ এক বিশাল সমাৱেশ। ঠিক তেনে এগৰাকী অনুৰাগী আমাৰ পৰৱৰ্তী প্ৰতিযোগী আহিছে কলকাতাৰ পৰা শুক্লা দাস। প্ৰতিযোগী শুক্লা দাস মঞ্চলৈ অহাৰ আগতে আমাৰ সময় হৈছে এটি চমু বিৰতি লোৱাৰ। আহি আছোঁ, চাই থাকক আমাৰ ভূপেন দা। If we recording, I will stop today and tomorrow. কৰবাৰ চিলনীয়ে খেদি খেদি কয় তোৰ হাঁহৰ দেখো কোনো চিন চাব নাই, মই কম কি